বিগত 5 বছৰে উন্নয়ন নহল নৱগঠিত অভয়াপুৰী বিধানসভা সমষ্টি। পূৰ্বৰ অভয়াপুৰী দক্ষিণ তথা বৰ্তমান অভয়াপুৰী বিধানসভা সমষ্টিৰ একাধিক বাট পথৰ জৰাজীৰ্ণ অৱস্থা। এডবি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে সমষ্টিবাসীয়ে। সমষ্টিটোত আঁচনি আছে যদিও কাৰ্যক্ষম নহল এটাও আঁচনি। 5 বছৰে সমষ্টিটোৰ উন্নয়নক লৈ অসন্তুষ্ট অভয়াপুৰীবাসী ৰাইজ। আমাক এই সন্দৰ্ভত কিছু পৰিৱেশ দেখুৱাব, কিছু প্ৰতিক্ৰিয়া শুনাব আমাৰ সাংবাদিক খাদেমুল হুছেইনে। হয়, নিশ্চিতভাৱে সমাগত বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাকখনত প্ৰতিটো ৰাজনৈতিক দলে বিভিন্ন প্ৰতিশ্ৰুতিৰে বন্যা বোৱাব সাধাৰণ জনতাক। আৰু বিশেষকৈ ক'ব লাগিব, মই এই মুহূৰ্তত উপস্থিত আছো অভয়াপুৰী বিধানসভা সমষ্টিৰ এখন গাঁৱত, যিখন গাঁৱত প্ৰতিটো আঁচনি আছে কিন্তু বাস্তৱ প্ৰেক্ষাপটত ফলপ্ৰসূ হোৱা নাই। মই পোনপ্ৰথমে দেখুৱাম এই ঘিলাগুৰি এই গাঁওখনত বিশেষকৈ জল জীৱন মিছন আঁচনিৰ ইয়াত পানীৰ পাইপ আছে, কিন্তু ইয়াৰ পৰা পানী নিৰ্গত নহয়, অৰ্থাৎ জল জীৱন আঁচনি সম্পূৰ্ণৰূপে ফ্লপ। তাৰপিছত মই দেখুৱাব বিচাৰিছো পথ এটি, যিটো পথেৰে বিশেষকৈ ক'ব লাগিব বাৰিষাৰ দিনত পুখুৰী সদৃশ্য পৰিৱেশ সৃষ্টি হয়, সাধাৰণ জনতা চলাচল কৰিব নোৱাৰে। তাৰ সমান্তৰালভাৱে মই ইয়াত দেখাম PMGAY আঁচনিৰ অধীনত ইয়াত এটা বিশেষকৈ নিশাৰ ভাগত ইয়াত ষ্ট্ৰীট লাইট এটা আছে, কিন্তু ইয়াৰ পৰা পোহৰ নিৰ্গত নহয়। তাৰ বিপৰীতে ক'ব লাগিব ইয়াত যিসকল স্থানীয় ৰাইজ আছে, সেই স্থানীয় ৰাইজৰ সৈতে মই কথা পাতিব বিচাৰিছো। মই আপোনাৰ পৰা মই জানিব বিচাৰিছো, বিশেষকৈ অভয়াপুৰী বিধানসভা সমষ্টিৰ এইখন গাঁও, এই গাঁওখনত বিশেষকৈ চৰকাৰে বিভিন্ন নামত বিজ্ঞাপনৰ কথা কয়, আঁচনিবোৰ ইয়াত দেখা পাইছো, কিন্তু বাস্তৱ প্ৰেক্ষাপটত ফলপ্ৰসূ হৈছেনে? হোৱা নাই। ৰাস্তাবোৰ বহুতবাৰ আহা কথা কৈ হেনে আমাৰ পৰা ভোট লৈ যায়, কিবা দিম বুলি কয়, কিন্তু ৰাস্তাবিলাক হোৱা নাই। আৰু পানীৰ পাইপত এই ভোটৰ ID কাৰ্ড ঘৰে ঘৰে লৈ গৈছে, কিন্তু পানী এদিন খালি দেখুৱাইছিল, কিন্তু এতিয়া আৰু পানী নাই। বিশেষকৈ আপোনালোকে অৰুণোদয় আঁচনি পালে নে? নাই, অৰুণোদয় মই মানে কণ্ট্ৰলৰ কাৰ্ডখনৰ নাম কাটি দিছিল, পিছত মই নামটো তোলাই 5 বাৰ কাগজ দিলো, এতিয়া অৰুণোদয় হোৱাই নাই। আপুনি অৰুণোদয় পোৱা নাই। কি ক'ব এতিয়া? আপোনাৰ বিশেষকৈ আপোনালোকৰ গাঁওখনত বিভিন্ন সমস্যা দেখা পাইছো, কি ক'ব? কি আর কম, কিন্তু এই ভোট দিবা কাৰণেতো ভোট দিবা লাগে, কিন্তু ৰাস্তাটোও ঠিক নহয়। আজি 3-4 মাহ হয় অৰুণোদয় এটা দিয়ে, তথাপিওতো 3-4 মাহৰ পৰা পোৱাই নাই। মোৰ নিচিনা এটা অভাগিনী মানুহ দিবাহে লাগে, এটা ঘৰ দিম কৰি কৈ আছে, ঘৰটোও নাপাম। সেয়ে নিশ্চিতভাৱে আঁচনি আছে কিন্তু ফলপ্ৰসূ হোৱা নাই। বিশেষকৈ মই আপোনাৰ পৰা জানিব বিচাৰিছো, আপুনি এখন ই-ৰিক্সা চলাচল বিশেষকৈ চলাই, আপোনালোকৰ এই পথটিৰে প্ৰতিদিন অহা যোৱা কৰিব লাগে, কি সমস্যাৰ সন্মুখীন? সমস্যা মানে আহিবই নাপাৰো, বৰ্ষাকালত পানীৰ কাৰণে আহিবই নাপাৰো, আটকি যায়, পাল্টি হৈ যায়, ঠেলি আনিব লাগে, আৰু এনেকে ভেৰ হৈ যায়, ভেৰৰ কাৰণে চলাচল কৰাই নাযায়। আমাক ৰাস্তাখন লাগে, গুটকা ৰাস্তা দিলে আমাৰ ভাল হয়, আমাৰ ৰাইজ চলিব পাৰো। আমাৰ পানীটাও নাহে। বিজেপি চৰকাৰখনে উন্নয়নৰ কথা কয়, বাস্তৱ প্ৰেক্ষাপটত উন্নয়ন হৈছেনে? এতিয়াও হোৱা নাই, গ্ৰাম্য অঞ্চলত উন্নয়ন দেখিবলৈ খালি কৈ আছে তো, কিন্তু হোৱা নাই এখনো।